হাই এভৰিৱান, আজি আকৌ আপোনালোকৰ মাজলৈ এটা মিনি ব্লগ লৈ আহিছোঁ। আজি আপোনালোকক মই দেখাব গৈ থকা প্লেচটো বহুত বেছি ধুনীয়া হয়, লগতে পিচফুল হয়। আৰু এই প্লেচটো হৈছে তপস্যা ধাম। এই প্লেচটো আছে মাউণ্ট আবুৰ শান্তিবনত। শান্তিবনৰ ভিতৰত আছে এই তপস্যা ধামখন। আৰু এই তপস্যা ধামৰ বাহিৰৰ পৰিৱেশটো এবাৰ দেখাই, ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিলোঁ। ভিতৰত তেনেকৈ ভিডিঅ' কৰিব মন নাযায়, কাৰণ কিয় এই তপস্যা ধামত অনলি তপস্যা কৰা হয়, মেডিটেশ্যন কৰা হয়। ইয়াত সকলো দেশৰ মানুহে, বিভিন্ন দেশৰ বিভিন্ন জাতিৰ মানুহে ইয়াতে মেডিটেশ্যন কৰিব আহে নিজৰ মনৰ শান্তিৰ বাবে। লগতে এই তপস্যা ধামটো 1994ত আমাৰ মৰমৰ দাদী প্ৰকাশমণিজীয়ে 21 মাৰ্চ তাৰিখে উদ্ঘাটন কৰিছিল। 1994ত উদ্ঘাটন কৰা এই তপস্যা ধামটো লাহে লাহে বহুত ধুনীয়া হ'ব গৈ আছে। ইয়াতে আগতেও মই বহুতবাৰ আহিছোঁ, কিন্তু প্ৰতি বছৰে ইয়াৰ যিটো সৌন্দৰ্য দুগুণে বৃদ্ধি পাইছে। চাওকচোন, এই ময়ূৰ চৰাইটোৰ সৈতে তপস্যা ধামৰ বাহিৰৰ পৰিৱেশটো কিমান বেছি ধুনীয়া, এটা নান্দনিক পৰিৱেশ। আৰু ইয়াত যে ইমান ধুনীয়াকৈ নিজৰা কৰি দিছে, প্ৰত্যেকটো নিজৰাৰ মাজে মাজে হাঁহ চৰাই, লগতে গৰু, বাঘ, সেনেকৈ বহুত বেলেগ বেলেগ বস্তু দিছে। আৰু এই ঘৰটোৰ চাৰিওফালে পানী পৰি থাকে। ইয়াৰ মাজতো মই অকণমান সময় ধুনীয়াকৈ টাইমটো স্পেণ্ড কৰিলোঁ। কিমান যে এটা ভাল লগা পৰিৱেশ চাওকচোন। এনেকুৱা ধৰণৰ সৰু এটা নদী আকৃতিৰ বনাই দিছে, তাৰ মাজে মাজে ধুনীয়াকৈ ঘাঁহ খাই থকা ময়ূৰ চৰাই, বাঘ, সিংহ আৰু গৰু, তেনেকৈ ধুনীয়াকৈ মূৰ্তিবিলাক সজাই ৰাখিছে। সঁচাই বহুত ধুনীয়া দেই। আপোনালোকে কমেণ্ট কৰি জনাবচোন এই তপস্যা ধামৰ ভিতৰৰ লগতে বাহিৰৰ পৰিৱেশটো কাৰ কাৰ ভাল লাগিছে। এয়া হৈছে তপস্যা ধামৰ ৰাতিৰ পৰিৱেশ। আমি ৰাতি মেডিটেশ্যন কৰিব আহিছিলোঁ ইয়াতে। সকলোৱে ৰাতি মেডিটেশ্যন কৰিব আহে। এটা পিচফুল, এটা মনৰ শান্তি পোৱা যায়। কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আজি মিনি ব্লগ ইয়াতে শেষ। বাই বাই।